এয়া আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ পথাৰৰ ডাঙৰ খেতিয়কজন জাপি মাৰি আছে। আপোনালোকে দেখিবলৈ এওঁ প্ৰায় 120 বিঘা ধান খেতি কৰিছে। তাৰ লগতে তেওঁ আজি ৰঞ্জু লগত আলোচনা কৰিব, কি সাৰ মাৰিলে ধান দিলে বেছি হ'ব। আলোচনাৰ কাৰণে এই মানুহজনক লগ কৰিব আহিছোঁ আমি পথাৰৰ মাজতে। মানুহটো অলপ চাপৰ খুটিৰ মানুহ, ভাল মানুহ। এজন কথা বতৰাখিনি পাত পেলাব। 120 বিঘা আছে ধান খেতি। আপোনালোকে যদি ধানৰ বিধান লাগে, কিবা কেৰেচীয়া ধান, খালেচীয়া ধান, বৰ্ণি ধান, জাহা ধান, সকলো ধান পাব। এওঁৰ লগত যোগাযোগ কৰিলে সকলো ধানৰ বিধান পোৱা যায়। এওঁৰ ঘৰত আছে, আপোনালোকে আহিব, এভেইলেবল আছে ধান। আপোনালোকে আমাৰ ধানৰ লগত এওঁ তাৰমানে মাছৰো অলপ ব্যৱসায় কৰে। যদি আপোনালোকৰ লোকেল মাছ লাগে, কাৱৈ, গৰৈ, মাগুৰ, শিঙি চব পাব। আপুনি অৰ্ডাৰ কৰিব পাৰে, যিমান লাগে মাছো পাব, টেনশ্যন ল'ব নালাগে। আপোনালোকে স্ক্ৰীণত আহি থকা নাম্বাৰটোত যোগাযোগ কৰিব। এয়া আমাৰ ৰঞ্জু আলীৰ জাপি এটা দি তেওঁ সম্বৰ্ধনা জনাব। এয়া সম্বৰ্ধনা জনালে আমাৰ ৰঞ্জু আলীয়ে। মিনিট বঢ়িয়া চাব্বাছ।